ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনা এই নিয়মবোৰ মানি চলক। জীৱনত সুখ শান্তি হ'ব, মনৰ সকলো আশা পূৰ্ণ হৈ পৰিব। 14 ছেপ্টেম্বৰত ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। এই দিনা ভগৱান শ্ৰীবিষ্ণুৱে আমাক পাপৰ পৰা দূৰ কৰিবৰ কাৰণে পৃথিৱীলৈ নামি আহিছিল। যোনে যেনেকৈ পাৰে ভগৱান শ্ৰীকৃষ্ণক এই দিনা সন্তুষ্ট কৰিবলৈ বিচাৰি থাকে। আমাৰ সকলো মানুহে এই দিনা নামঘৰত গৈ পূজা পাতল নকৰে যদিও নাম গুণ গায়। ইয়াৰ ফলত ভগৱান শ্ৰীকৃষ্ণ অতি সোনকালে সন্তুষ্ট হৈ পৰে আৰু এই দিনা ভগৱান শ্ৰীকৃষ্ণৰ এই নিয়ম মানি চলিলে ভগৱান শ্ৰীকৃষ্ণই ভক্তৰ মনৰ আশা পূৰ্ণ কৰায়। মনৰ আশা পূৰ্ণ কৰিবলৈ ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনা আপোনালোকে এই কাম নিশ্চয় কৰক। আহক আজি ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। এই জন্মাষ্টমীৰ দিনা ৰাতিপুৱা আপোনালোকে সোনকালে উঠি গা ধুব। গা ধোৱাৰ পিছত আপোনালোকৰ ঘৰত যদি ভগৱান শ্ৰীকৃষ্ণৰ ফটো আছে নাইবা ভগৱান শ্ৰীকৃষ্ণৰ যদি কিবা মূৰ্তি আছে তাত আপোনালোকে এগছি চাকি জ্বলাব। যদি এনেকুৱা নাই তেনেহ'লে আপোনালোকৰ গোসাঁই ঘৰতো এগছি চাকি জ্বলাব পাৰিব। তাৰপিছত ভগৱানৰ নাম গুণ আপোনালোকে ল'ব পাৰিব বা ভগৱানক স্মৰণ কৰিব। এনে কৰিলে ভগৱান শ্ৰীকৃষ্ণৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সকলো ফালৰ পৰা আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। জীৱনত চলি থকা বাধা বিঘিনি আপোনালোকৰ দূৰ হৈ পৰিব। প্ৰিয়জনৰ প্ৰতি আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব। আধৰুৱা কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব আৰু আপোনালোকৰ ঘৰত শুভ শক্তিৰ আগমন হ'বলৈ ধৰিব, যাৰ ফলত আপোনালোকে পৰিকল্পিত কৰি থোৱা সকলো কাম সম্পূৰ্ণ হৈ পৰা দেখিবলৈ পাব। ইয়াৰ বাহিৰেও ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নতি হ'বলৈ ধৰিব। এই জন্মাষ্টমীৰ দিনা আপোনালোকে এটা শংখ ল'ব। শংখটো বিশুদ্ধ পানীৰে ধুই পৰিষ্কাৰ কৰি ল'ব আৰু তাত গংগাজল ছটিয়াই ল'ব। তাৰপিছত শংখটোৰ ভিতৰত আপোনালোকে অকণমান পানী ভৰাই ল'ব। ভৰাই লৈ ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তিত আপোনালোকে অভিষেক কৰিব। এনে কৰিলে মা লক্ষ্মী আনন্দিত হৈ পৰে আৰু মা লক্ষ্মীয়ে আশীৰ্বাদ আপোনালোকক প্ৰদান কৰিব। ইয়াৰ উপৰিও ভগৱান শ্ৰীকৃষ্ণও সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত, যাৰ ফলত তেওঁ দুইজন আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত থকা সকলো বাস্তুদোষ দূৰ হ'ব। ঘৰত যদি বেয়া শক্তিৰ প্ৰভাৱ আছে সেই বেয়া শক্তিও দূৰ হৈ পৰিব। ঘৰত শুভ শক্তিৰ আগমন হ'বলৈ ধৰিব। সকলো কাম নিয়াৰিকৈ আপোনালোকৰ হৈ পৰিব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। নতুন নতুন চিন্তা মনলৈ আহিব। আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব। নতুনকৈ কিবা আপোনালোকে আগভাগ ল'ব বিচাৰিলেও ল'ব পাৰিব। মাংগলিক শুভ প্ৰভাৱ আপোনালোকৰ দেখিবলৈ পোৱা যাব। সেইকাৰণে এই জন্মাষ্টমীৰ দিনা শংখ এটাত আপোনালোকে পানী লৈ ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তিত আপোনালোকে অভিষেক কৰিব। এনে কৰিলে ভগৱান শ্ৰীকৃষ্ণ আৰু মা লক্ষ্মী দুয়ো একেলগে সন্তুষ্ট হৈ পৰিব আৰু আনন্দিত হৈ পৰিব। ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনা নামঘৰ বা মন্দিৰত আপোনালোকে এটা বাঁহী দান কৰক। এই দান কৰাটো বহু বেছি শুভ বুলি মনা গৈছে। ইয়াৰ বাহিৰেও কোনো আপোন মানুহকো যদি আপোনালোকে এটা বাঁহী দান কৰিব পাৰে এই দিনা অত্যন্ত শুভ হ'ব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। পৰিয়ালৰ মাজত ভাল সম্পৰ্ক স্থাপন হ'বলৈ ধৰিব। পণ্ডিতসকলৰ মতে যদি এইদিনা আপোনালোকে বাঁহী দান কৰে তেনেহ'লে আপোনালোকৰ ঘৰত সদায় সুখ শান্তি আৰু উন্নতি বৃদ্ধি পাবলৈ ধৰিব। নতুনকৈ আপোনালোকৰ ঘৰত শুভ শক্তিৰ আগমন হ'বলৈ ধৰিব। সেই গতিকে এই ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনা নামঘৰ বা মন্দিৰত বা কোনো লোকক যদি আপোনালোকে বাঁহী দান কৰে তেনেহ'লে অত্যন্ত শুভ হ'ব। ইয়াৰ ফলত আপোনালোকে দেখিবলৈ পাব যে ভগৱান শ্ৰীকৃষ্ণ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। এই দিনা যদি আপোনালোকে ভগৱানৰ মূৰ্তি বা ফটো আনিব বিচাৰে নিশ্চয় ঘৰলৈ কিনি আনিব পাৰিব। আপোনালোকে ভগৱান শ্ৰীকৃষ্ণই বাঁহী লৈ থকা ফটোহে নিশ্চয় বা মূৰ্তিহে ঘৰলৈ কিনি আনিব। ফটোত আপোনালোকৰ যদি বাঁহী নাথাকে বা মূৰ্তিত যদি বাঁহী নাথাকে তেনে মূৰ্তি বা ফটো আপোনালোকে কিনি অনাটো শুভ বুলি মনা নাযায়। সেই গতিকে আপোনালোকে বাঁহী থকা মূৰ্তি বা ফটোহে কিনি আনিব। আনি ঘৰত সুন্দৰভাৱে স্থাপন কৰি যদি ভগৱান শ্ৰীকৃষ্ণক অভিষেক কৰে তেনেহ'লে ভগৱান শ্ৰীকৃষ্ণ সাক্ষাৎ আহি আপোনালোকৰ ঘৰত বাস কৰিব আৰু আপোনালোকৰ ঘৰলৈ সকলো দেৱ দেৱী আকৰ্ষিত হৈ পৰিব, যাৰ ফলত আপোনালোকৰ পৰিকল্পিত সকলো কাম হৈ পৰিব। আপোনালোকৰ মনৰ আশা পূৰ্ণ হৈ পৰিব আৰু ঘৰত উন্নতি আৰু প্ৰচুৰ পৰিমাণে অৰ্থ বৃদ্ধি পাবলৈ ধৰিব।
এই জন্মাষ্টমীৰ দিনা ঘৰলৈ মৌৰা চৰাই পাখি অনাটো বহু বেছি শুভ বুলি মনা গৈছে। এই পাখি আনি আপোনালোকৰ ঘৰত প্ৰৱেশ কৰাৰ লগে লগে ভগৱান শ্ৰীকৃষ্ণ আকৰ্ষিত হৈ পৰিব আপোনালোকৰ ঘৰলৈ আৰু আপোনালোকৰ ঘৰতে থাকি যাব। আৰু সেই মৌৰাৰ চৰাইৰ পাখিটো আনি যদি আপোনালোকে ঘৰৰ ঈশান কোণত ৰাখিব পাৰে, নাইবা আপোনালোকৰ ঘৰৰ যদি কিবা মন্দিৰ আছে বা আপোনালোকৰ ঘৰৰ গোসাঁই ঘৰত যদি এই মৌৰাৰ চৰাইৰ পাখিটো কোনো বেৰত লগাইও ৰাখিব পাৰে বা স্থপনাৰ গুৰিটো আপোনালোকে যদি ৰাখে, তেনেহ'লে ভগৱান শ্ৰীকৃষ্ণ সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত। এইদিনা এটা মৌৰাৰ চৰাইৰ পাখি যদি আপোনালোকে নামঘৰৰ থপনাৰ গুৰিটো নি থৈ আহিব পাৰে বা মন্দিৰতো যদি ভগৱানৰ শ্ৰীকৃষ্ণৰ মূৰ্তিৰ ওচৰত ৰাখে, ইয়াৰ পৰাও আপোনালোকে ভাল শুভ ফল লাভ কৰিব পাৰিব। এই মৌৰাৰ পাখিটো আপোনালোকে কিনোতে কেতিয়াও দৰদাম নকৰিব। বিনা দৰদামত কিনি আপোনালোকে আনি বিশুদ্ধ পানীৰে আপোনালোকে অকণমান ছটিয়াব আৰু পাৰিলে গংগাজল অকণমান ছটিয়াই দিব। তাৰপিছত ঘৰত প্ৰৱেশ কৰাব পাৰে, নাইবা আপোনালোকে যদি নামঘৰ বা মন্দিৰতো থৈ আহিব পাৰে, তেনেহ'লে বহু বেছি শুভ হ'ব। ইয়াৰ ফলত পাৰিবাৰিক ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব, পৰিয়ালৰ মাজত আন্তৰিকতা আৰু আনন্দ বৃদ্ধি পাবলৈ ধৰিব। জ্যোতিষশাস্ত্ৰৰ মতে এইদিনা ঘৰলৈ যদি মৌৰাৰ পাখি আনে বা কোনো আপোন মানুহক যদি মৌৰাৰ পাখি উপহাৰো দিয়ে, তেনেহ'লে অত্যন্ত শুভ হ'ব বুলি মনা গৈছে। এনে কৰিলে ভগৱান শ্ৰীকৃষ্ণৰ সাক্ষাৎ আশীৰ্বাদ লাভ কৰিব পাৰিব, যাৰ ফলত ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব, প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব, সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব আৰু কৰ্মক্ষেত্ৰত উন্নতি আৰু নিজৰ প্ৰতিষ্ঠা বঢ়াই তুলিব পাৰিব। ক্ষীৰ ভগৱান শ্ৰীকৃষ্ণৰ অতিশয় প্ৰিয় হয়। যদি আপোনালোকৰ ঘৰত যদি অকণমান ক্ষীৰ বনাব পাৰে জন্মাষ্টমীৰ দিনা আৰু কোনো সৰু সৰু ল'ৰা ছোৱালীক আনি যদি সেই ক্ষীৰকণ খুৱাব পাৰে, তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত থকা সকলো দুখ সমাপ্ত হৈ পৰিব। ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব আৰু ভগৱান শ্ৰীকৃষ্ণ সাক্ষাৎ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। সেইকাৰণে জন্মাষ্টমীৰ দিনা অকণমান ক্ষীৰ যদি কাৰোবাক খুৱাব পাৰে বা ৰাইজক যদি আপোনালোকে অকণমান ক্ষীৰ খুৱাব পাৰে, তেনেহ'লে আপোনালোকৰ পৰিয়ালত চলি থকা সমস্যাবোৰ সমাপ্ত হৈ থাকিব। চাকৰিৰ কাৰণে যদি কিবা সমস্যা হৈ আছে বা কৰ্ম জীৱনত যদি কিবা সমস্যা হৈ আছে, সেই সকলোবোৰ সমস্যা দূৰ হৈ পৰিব। নিবনুৱাসকলৰ কাৰণে অত্যন্ত উত্তম বুলি মনা গৈছে। নিবনুৱাসকলে যদি এইদিনা কোনো সৰু সৰু ল'ৰা ছোৱালী মাতি আনি যদি ঘৰতে ক্ষীৰ অকণমান খুৱাব পাৰে, নাইবা নামঘৰতো নি যদি অকণমান ক্ষীৰ উপহাৰ হিচাপে ৰাইজসকলক দিব পাৰে, তেনেহ'লে দেখিবলৈ পাব যে জীৱনত চলি থকা সকলো সমস্যা দূৰ হৈ পৰিব, আৰ্থিক অনাটন আপোনালোকৰ ঘৰৰ পৰা নোহোৱা হৈ পৰিব, কৰ্মক্ষেত্ৰতো আপোনালোকৰ সমস্যা অন্ত হৈ পৰিব। চাকৰি বা কৰ্ম বিচাৰি থকা লোকসকলৰ কৰ্মৰ বাট মুকলি হৈ পৰিব, ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব, নতুন নতুন চিন্তা মনলৈ আহিব বা নতুনকৈ আপোনালোকে সংস্থাপনো লাভ কৰিবলৈ সক্ষম হ'ব। সেই গতিকে জন্মাষ্টমীৰ দিনা আপোনালোকে এই কামটো অকণমান কৰিব পাৰিলে ভাল। এই জন্মাষ্টমীৰ দিনা যদি কেঁচা লাড়ু আপোনালোকে ঘৰত বনাব পাৰে, নাইবা যদি আপোনালোকে নামঘৰত বনাব বিচাৰে, তেনেহ'লে সুন্দৰভাৱে পাৰিব। এই কেঁচা লাড়ু নামঘৰত বা মন্দিৰত বনোৱাটো অত্যন্ত শুভ বুলি মনা গৈছে। এই কেঁচা লাড়ু ভগৱান শ্ৰীকৃষ্ণৰ অতিশয় প্ৰিয় হয়। এই লাড়ু বনাই যদি প্ৰথম লাড়ুটো আপোনালোকে ভগৱান শ্ৰীকৃষ্ণৰ চৰণত ৰাখিব পাৰে, তেনেহ'লে আপোনালোকৰ ওপৰত চলি থকা সকলো অনাটন দূৰ হৈ পৰিব, শত্ৰু ধ্বংস হৈ পৰিব, জীৱনত উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু জীৱনত আগুৱাই যোৱাৰ বাট আপোনালোকে বিচাৰি পাব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। সেই গতিকে জন্মাষ্টমীৰ দিনা এটা হ'লেও আপোনালোকে কেঁচা লাড়ু বনাই ভগৱান শ্ৰীকৃষ্ণৰ চৰণত ৰাখিবলৈ চেষ্টা কৰিব। এনে কৰিলে ঘৰ পৰিয়ালত উন্নতি বৃদ্ধি পাবলৈ ধৰিব, ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে ঘৰলৈ অৰ্থৰ আগমন হ'বলৈ ধৰিব। ইয়াৰ বাহিৰেও ভগৱান শ্ৰীকৃষ্ণ আৰু মা লক্ষ্মী সাক্ষাৎ আহি আপোনালোকৰ ঘৰত বাস কৰিব আৰু আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হ'ব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।